সময় কেতিয়াও ৰৈ নাযায় না কাৰোবাৰ বাবে লাহে লাহে যায় সকলোৰে হাতত সময় সেই 24 ঘণ্টাই সেয়া আদানী আম্বানীয়ে হওক বা সেয়া সাধাৰণ দৰিদ্ৰৰ পৰিয়ালৰ লোকেই হওক পাৰ্থক্য ক'ত পাৰ্থক্য হ'ল মনৰ ভিতৰত কোনোৱে কোৱা শুনিব সময় নাই কিন্তু সময় সকলোকে সমানে বিলাই দিয়া হৈছে মাত্ৰ ফকাছৰ খেলিমেলি অৰ্থাৎ মনোযোগৰ খেলিমেলি আপুনি সময় নহয় মন মগজুটো ভালকৈ মেনেজ কৰিব পৰা নাই ভাবক যেতিয়া আপুনি মোবাইলটো খোলে 5 মিনিটৰ বাবে খোলে কিন্তু গমেই নাপায় কেতিয়া 1 ঘণ্টা পাৰ হৈ গ'ল এটা ৰিল চাবলৈ গৈ 10টা ৰিল চালে সময় জোৰকৈ গ'ল নেকি নহয় আপোনাৰ মনটো আপুনি কণ্ট্ৰোল কৰিব পৰা নাই সমস্যা তাতে যেতিয়া আপোনাৰ মনটো ক্লিয়াৰ হৈ থাকে কম সময়ত আপুনি বেছি কাম কৰিব পৰা হয় আৰু যেতিয়া মনটো কনফিউজ হৈ থাকে তেতিয়া গোটেই দিনটো বৰ বিশেষ কাম একো নহয় কেতিয়াবা 1 ঘণ্টাতেই ইমানবোৰ কাম হয় নিজেও আপুনি আচৰিত হৈ যায় কিন্তু কেতিয়াবা গোটেই দিনটো এনেই পাৰ হৈ যায় কিন্তু কিয় কাৰণ সেইদিনা আপোনাৰ মনৰ ফকাছ আছিল আপুনি একাগ্ৰ হৈ আছিল সফল মানুহে ঘড়ী নাচায় মনটো কণ্ট্ৰোল কৰে মনৰ শক্তি কণ্ট্ৰোল কৰে তেওঁলোকে মনৰ জাবৰ উলিয়াই পঠিয়ায় মনৰ খেলিমেলিবোৰক বৰ বেছি আশ্ৰয় নিদিয়ে ফকাছ হ'ল এটা স্কিল সেয়া জন্মৰ পৰা নাহে অভ্যাস কৰি আপুনি আনিব পাৰে জিমলৈ গ'লে যেনেকৈ মাচুল আহে মগজুৰ শক্তি আহে ডিসিপ্লিনৰ পৰা অদৰকাৰী চিন্তাই আপোনাৰ মন কণ্ট্ৰোল কৰে আপোনাৰ আবেগৰ ওপৰতো আপোনাৰ কণ্ট্ৰোল খুব দৰকাৰ অৰ্থাৎ দুখ আনন্দ এইবোৰ যদি আপুনি কণ্ট্ৰোল কৰিব পৰা নাই তেনেহলে সময় আপুনি মেনেজ কৰিব নোৱাৰে আজিৰ পৰা আপুনি কাম এটা কৰক পুৱা আপুনি সাৰ পাই মোবাইলটো হাতত নলব অন্তত 5 মিনিট সময় আপুনি শান্ত হৈ বহক দিনটো আপুনি 3টা দৰকাৰী কাম লিখক আৰু তাত আপুনি গুৰুত্ব দিয়ক মনটো আপোনাৰ ক্লিয়াৰ হৈ থাকিলে কাম সহজ হৈ পৰে যথেষ্ট আৰু সেই কামটো কৰাৰো সময় কমকৈ লাগে সময় নদীৰ দৰে বৈ থাকে কিন্তু নাওক দিশ দেখুৱাব আপোনাৰ মনটোৱে যদি মনটো শক্তিশালী হৈ থাকে তেনেহলে আপোনাৰ বাবে 24 ঘণ্টাই যথেষ্ট কিন্তু সেই মনটোক আপুনি কেনেকৈ মেনেজ কৰিব মনক স্পষ্টতা দিয়ক যেতিয়ালৈ আপুনি নিজেই ক্লিয়াৰ নহব যে আপুনি কি বিচাৰিছে তেতিয়ালৈ আপোনাৰ মনটো সৰুবৰ কথাত উলমি ৰব লাগি ধৰিব আজি আপুনি সোধক আজি আপোনাৰ বাবে সকলোতকৈ দৰকাৰী কামটো কি এদিনত মাত্ৰ 3টা মূল দৰকাৰী কাম হাতত লওক আৰু তাতেই আপোনাৰ মনটো ধৰি ৰাখক ইফালে দেহ আৰু মনৰ শক্তি মেনেজ কৰিবলৈ শিকক এই মনটো শক্তিশালী কৰিবলৈ 3টা বস্তু খুব দৰকাৰ ভাল টোপনি অকণমান এক্সাৰসাইজ আৰু পজিটিভ খবৰ পজিটিভ পৰিস্থিতি পৰিবেশ প্ৰতিটো সময় ৰিলছ শৰ্টছ এইবোৰ চোৱাৰ অভ্যাসে মগজুই খন্তেকতে পোৱা আনন্দৰ এটা অভ্যাস গঢ়ি তোলে এই মুহূৰ্ততে আনন্দ লাগে তাৰ পিছত কাম কৰা আৰম্ভ কৰিলে বা পঢ়িবলৈ গ'লে বৰ লাগে কাৰণ তাত খন্তেকৰ আনন্দ নাপায় গতিকে নিয়ম এটা কৰক কামৰ সময়ত ফোন সাইলেন্ট সোশ্যাল মিডিয়া সাইলেন্ট অৰ্থাৎ সোশ্যাল মিডিয়াৰ বাবে ফিক্সড সময় আপুনি নিৰ্ধাৰণ কৰি থৈ দিয়ক আপুনি সদায় নিজকে কি কৈছে হেয়া ভাবক যদি বাৰে বাৰে আপুনি নিজক কৈছে মোৰ দ্বাৰা একো নহব আপোনাৰ মনটো সেইফালে কাম কৰিব যদি ভাবে যে মই শিকি আছো মই কৰিব পাৰিম তেতিয়া আপোনাৰ মগজুটোৱে সমাধানৰ বাট বিচাৰিবলৈ ধৰিব আৰু আপুনি প্ৰতিটো কথাত ৰিয়েক্ট কৰিবলৈ এৰক কোনোবাই কিবা এটা ক'লেই আপুনি প্ৰতিক্ৰিয়া কৰে নেকি তেতিয়া মনৰ এনাৰ্জি অদৰকাৰী ঠাইত হেগ হয় তাত লাগি থকাতকৈ মনৰ সেই শক্তি উচিত ঠাইত খটুৱাবলৈ চেষ্টা কৰক সময়ত উঠিবলৈ সময়ত কামটো কৰিবলৈ অদৰকাৰী কামত নাথাকিবলৈ মনটোক আপুনি শিকাই বুজাই ল'ব পাৰে তেতিয়া আত্মবিশ্বাস বাঢ়ে নিজৰ ওপৰত আপোনাৰ বিশ্বাস বাঢ়ি যায় সেই মাইণ্ড মেনেজমেণ্ট হ'ল এটা লাইফষ্টাইল মনটো যদি দিনত 1% ভাল কৰে 365 দিনত 365% আপুনি ভাল কাম কৰিব পাৰিব গতিকে আৰম্ভ কৰক খৰি নাচাব বিচাৰ বিবেচনাত মন দিয়ক আৰু যদি আপুনি সময়ক দুখ দি আছে তেনেহলে সেই সময়ক দুখ দিবলৈ এৰি দিয়ক আজিৰ পৰাই আপুনি মনৰ মালিক হওক গোলাম নহয়